কয় তিনি মাতো আৰু কিছু আছে দেখাইছে সাহস হৈ গৈছে না এবাৰ জেলৰ পৰা আহি একদিন গোলগঞ্জ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান আৰু অভিযানত নিষিদ্ধ কৰা হৈছে ড্ৰাগছসহ আটক এজন সৰবৰাহকাৰী আৰু সৰবৰাহকাৰীজন হৈছে সোণাকুলিৰ প্ৰথম খণ্ড গাঁৱৰ আব্দুল আলম হালাকুৰৰ দৌল মেলাৰ পৰা আটক কৰিছে আৰক্ষীয়ে দৌল মেলাত চাইকেল গেৰেজ দি চলাইছিল ড্ৰাগছৰ বেহা তেওঁৰ পৰা উদ্ধাৰ কৰা হৈছে ৬০টাকৈ ব্ৰাউন চুগাৰ কণ্টেইনাৰ যাৰ ওজন হৈছে প্ৰায় 23 গ্ৰাম আমি পুনৰ কৈছো গোলগঞ্জৰ পৰা আহি পৰিছে এই মুহূৰ্তত অন্য এটা খবৰ যে গোলগঞ্জ আৰক্ষীৰ চলিছিলে ড্ৰাগছ বিৰোধী অভিযান আৰু অভিযানতে উদ্ধাৰ কৰিছে ড্ৰাগছৰ লগতে আটক কৰিছে এজন ড্ৰাগছ সৰবৰাহকাৰীজন হৈছে সোণাকুলিৰ প্ৰথম খণ্ড গাঁৱৰ আব্দুল আলম আমি সম্পূৰ্ণ দৃশ্য দেখাই আছো হালাকুৰাৰ দৌল মেলাৰ পৰা আটক কৰিছে আৰক্ষীয়ে দৌল মেলাত চাইকেল গেৰেজ দি চলাইছিল ড্ৰাগছৰ বেহা আৰু তেওঁৰ পৰাই উদ্ধাৰ কৰা হৈছে বহুকেইটা ব্ৰাউন চুগাৰৰ কণ্টেইনাৰ যাৰ ওজন হৈছে প্ৰায় 23 গ্ৰাম আমি সম্পূৰ্ণ দৃশ্য দেখাই আছো কিদৰে আটক কৰিছে ড্ৰাগছ সৰবৰাহকাৰীজনক উদ্ধাৰ কৰিছে কেইবাটাও ব্ৰাউন চুগাৰৰ কণ্টেইনাৰ লগতে ওজন হৈছে 23 গ্ৰাম আৰু লগতে আটক কৰিছে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজন যাৰ ঘৰ হৈছে সোণাকুলিৰ প্ৰথম খণ্ড গাঁৱৰ যাৰ নাম হৈছে আব্দুল আলম